নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। আপোনালোকে আগৰ পৰা এটা কথা কৈ আছিলে যে অসম প্ৰিমিয়াৰ লীগৰ ওপৰত এটা ভিডিঅ' দিব লাগে, কিন্তু মই আপোনালোকক কৈছিলোঁ বিভিন্ন সময়ত যে অসম প্ৰিমিয়াৰ লীগৰ একো টিমেই ঘোষণা হোৱা নাই, মইনো কেনেকৈ ভিডিঅ' দিওঁ তাৰ ওপৰত। কিন্তু বৰ্তমান আজি অসম প্ৰিমিয়াৰ লীগ ঘোষণা হৈ গ'ল। মুখ্যমন্ত্ৰীয়ে নিজে ঘোষণা কৰিছে, ট্ৰফিটো মুকলি কৰা হৈছে, লগতে টিমকেইটাৰ নামো ঘোষণা কৰা হৈছে। গতিকে সেইখিনি আমি আজি আলোচনা কৰিম। কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে আপডেট আহিছে, নিলামৰ বিষয়ে আপডেট আহিছে, সেইখিনি আজি ক'ম। ইণ্ডিয়ান টিমৰ খেল হৈ আছে, সেইবিলাকৰ ওপৰত মই অলপ দেৰিকৈ আজি ৰাতি দেৰিকৈ এটা ভিডিঅ' পৰিব, কিন্তু তাৰ আগতে এইটো যিহেতুকে শেহতীয়া আপডেট, সেইটো কাৰণে এইখিনি আমি আগত আজি আলোচনা কৰিছোঁ অলপ। বাকী ইণ্ডিয়ান টিমৰ ভিডিঅ' আপোনালোকক পাছত দি আছোঁ মই। গতিকে যদি চাই আপোনালোকে ইয়াত দেখিবলৈ পাইছে যে 1 আগষ্টৰ পৰা 23 আগষ্টলৈকে চলিব বুলি কৈছে অসম প্ৰিমিয়াৰ লীগ। গতিকে আগষ্ট মাহৰ 1 আগষ্টৰ পৰা 23 আগষ্টলৈ এইকেইদিন সাধাৰণতে চলিব। ক'বলৈ গ'লে 23 দিন চলিব 23 দিন 24 দিন কি চলিব আৰু অসম প্ৰিমিয়াৰ লীগ। সকলো খেল অনুষ্ঠিত হ'ব বৰ্ষাপাৰা ষ্টেডিয়ামত। বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামতে গোটেই যিমান খেল হৈছে তাতে হ'ব। দেন 150 খেলুৱৈ অংশ ল'ব APL-ত। 8টা টিমত 150 খেলুৱৈ থাকিব তাত, আৰু লগতে 4000 খেলুৱৈ ইতিমধ্যে নাম পঞ্জীয়ন কৰিছে বুলি কৈছে। যিটো নিলাম প্ৰক্ৰিয়া হ'ব, অকশ্যন হ'ব, তাত 4000 খেলুৱৈ পঞ্জীয়ন কৰিছে, ৰেজিষ্টাৰ কৰিছে, আৰু জুলাই মাহত সম্পন্ন হ'ব নিলাম প্ৰক্ৰিয়া বুলি কৈছে। জুলাই মাহত গৰমৰ বন্ধ, জুলাই মাহতে সাধাৰণতে যিটো নিলাম প্ৰক্ৰিয়া অকশ্যন অনুষ্ঠিত হ'ব। অকশ্যনৰ সময়ত আমি হয়তো ভিডিঅ' দিম তাৰ ওপৰত। আৰু মুঠ 33খন খেল অনুষ্ঠিত হ'ব, সৰ্বমুঠ 33খন খেলেই অনুষ্ঠিত হ'ব আমাৰ গুৱাহাটীতে হ'ব গোটেইবিলাক খেল। আৰু যিকেইটা 8টা টিম, সেই 8টা টিমৰ নামবিলাক হৈছে এনেকুৱা: গুৱাহাটী ৰয়েলছ, যোৰহাট ষ্টেলিয়নছ, তেজপুৰ টাইটান্ছ, ডিব্ৰুগড় ৱাৰিয়াৰ, নগাঁও ৰেঞ্জাৰ্ছ, বৰপেটা ব্ৰেভছ, চৰাইদেউ ছানৰাইজাৰ্ছ আৰু বৰাক লেজেণ্ডছ। গতিকে এইকেইটা টিম। আমাৰ লখিমপুৰৰ এটা টিম মই দেখিবলৈ পাম বুলি ভাবিছিলোঁ, নাম কিন্তু ইয়াত নাপালোঁ। কিন্তু যি কি নহওক, আমাৰ এইফালে মোৰ যিটো ছাইড হয় তাততো তেজপুৰ ওচৰ হ'ব, তেজপুৰ আৰু ডিব্ৰুগড় আমাৰ এইটো জোনত পৰে, মানে সাধাৰণতে মোৰ নিজৰ কথা ক'বলৈ গ'লে। গতিকে তেজপুৰ বা ডিব্ৰুগড় এইকেইটা টিমেই আমি ছাপোৰ্ট আগবঢ়াব লাগিব, যদি আমি অসমখনৰ যদি যদি আমি টিমৰ কথা ক'বলৈ যাওঁ বৰ্তমান সময়ত APL-ত যিকেইটা টিম খেলিব। গতিকে এইকেইটা টিম গুৱাহাটী ৰয়েলছ, তাতে হয়তো ৰিয়ান পৰাগক হয়তো তাতে ল'বলৈ চেষ্টা কৰিব বহুতে। ৰিয়ান পৰাগেও খেলিব। অসমৰ যিমান প্লেয়াৰ আছে সকলোৱে খেলিব লাগে, মেইন প্লেয়াৰ। গতিকে চাবলগীয়া হ'ব অকশ্যন, সকলোতো নিলাম প্ৰক্ৰিয়াৰ জৰিয়তে হ'ব। গতিকে চাবলগীয়া হ'ব কোনে কিনে। গুৱাহাটী ৰয়েলছ নাম আছে যেতিয়া সেইটো আমাৰ ৰিয়ান পৰাগক চাগে গুৱাহাটী ৰয়েলছে ল'ব নিচিনা লাগিছে, যিহেতুকে ৰয়েলছ নামতে আছে, আৰু হয়তো ৰয়েলছৰ অংশীদাৰিত্বও হ'ব পাৰে, ক'ব নোৱাৰি, এতিয়ালৈকে গম পোৱা নাই বাৰু। কিন্তু এইকেইটাই নাম: গুৱাহাটী ৰয়েলছ, নগাঁও ৰেঞ্জাৰ্ছ, যোৰহাট ষ্টেলিয়নছ, বৰপেটা ব্ৰেভছ, তেজপুৰ টাইটান্ছ, চৰাইদেউ ছানৰাইজাৰ্ছ যিটো শিৱসাগৰৰ ফালৰ টিম, দেন ডিব্ৰুগড় ৱাৰিয়াৰ্ছ আৰু বৰাক লেজেণ্ডছ। এইকেইটা হৈছে আমাৰ টিম। গতিকে ইয়াততো একদম মেইন টিম নিচিনা লাগিছে, এতিয়া গুৱাহাটী ৰয়েলছ টিমটোৱে লাগিছে। আৰু বৰপেটা ব্ৰেভছ টিমটোৰ নামটো শুনি এনেকুৱা এটা লাগিছে যে কিবা এটা কৰিব গতিকে এইকেইটা টিম আছিলে। গতিকে আপোনালোকে নিজৰ টিমবিলাককতো ছাপোৰ্ট কৰিব। টিমবিলাক কোন কেনেকুৱা হয় এইবিলাক বাৰু আমি পাছত গম পাম, কেনেকুৱা টিম গঠন হয় সেইবিলাক অকশ্যনৰ পাছত গম পাম। অকশ্যনত সেইবিলাক কথা সাধাৰণতে জলপট হ'ব, কোনটো ভাল হৈছে কোনটো বেয়া হৈছে। আৰু লগতে TV ব্ৰডকাষ্টো কৰিব, লাইভ খেল দিব বুলি কোৱা হৈছে। এতিয়ালৈকে চেনেলৰ কথা ঘোষণা কৰা হোৱা নাই, হয়তো ষ্টাৰ নেটৱৰ্কতো দিব পাৰে, সম্ভাৱনা এটা আমি দেখিবলৈ পাইছোঁ, তেনেকৈ হটষ্টাৰৰ জৰিয়তে বা বেলেগ ক'ত দিয়ে সেইটো আমি চাই লওঁ। কিন্তু লাইভ সম্প্ৰচাৰ হ'ব বুলি সেইটো কোৱা হৈছে তেওঁলোকৰ প্ৰশাসকৰ ফালৰ পৰা, দেৱজিৎ শইকীয়াৰ ফালৰ পৰা। আৰু যিটো ট্ৰফিটো হৈছে সাধাৰণতে এইটো মই যিটো স্ক্ৰীণত দেখুৱাইছোঁ, এইটোৱে হৈছে APL আছাম প্ৰিমিয়াৰ লীগ প্ৰথম সংস্কৰণৰ ট্ৰফি। গতিকে প্ৰথম সংস্কৰণ এইবাৰ অনুষ্ঠিত হ'ব 2026-ত। আশা কৰোঁ সফল হ'ব। আমাৰ অসমৰ গোটেইবিলাক প্লেয়াৰেতো পঞ্জীয়ন কৰিছেই, মেইন যিমানখিনি আছে ভাল প্লেয়াৰ, আৰু তাৰ লগতে বাহিৰৰ পৰাও প্লেয়াৰ আহিব। হয়তো বাহিৰৰ ষ্টেটবিলাকৰ প্লেয়াৰো আপোনালোকে দেখিবলৈ পাব, যি সাধাৰণতে খেলিবলৈ ইয়াত ইচ্ছা প্ৰকাশ কৰে। বাহিৰৰ পৰা আহিবলৈ হ'লে NOC দি থৈ আহিব লাগিব নিজৰ ক্ৰিকেট এছ'চিয়েশ্যনৰ ক্ষেত্ৰত। গতিকে বাহিৰতো আজিকালি বিভিন্ন লীগ হৈ থাকে, আপোনালোকেতো দেখিছেই, মধ্যপ্ৰদেশ হওক গুজৰাট হওক, সেইবিলাকতো T20 লীগবিলাক হৈ থাকে। কৰ্ণাটক হওক, তামিলনাডু হওক, তামিলনাডুততো আগৰ পৰা আছে TNPL-ৰ দৰে গতিকে কৰ্ণাটকততো আগৰ পৰা আছে কৰ্ণাটকৰ T20। গতিকে তাত মানে বহুত ভাল প্লেয়াৰ ওলাই আহি আছে, নতুন মুখ এনেকৈ আমি আত্মপ্ৰকাশ কৰি থকা দেখিবলৈ পাইছোঁ। গতিকে T20 লীগবিলাক যেতিয়া হয়, প্লেয়াৰবিলাকে এক্সপ'জাৰ পায়। এইটো যেতিয়া T20 লীগ হৈ যাব, ইয়াত আটাইতকৈ বেছি ৰান কোনে কৰিব, আটাইতকৈ বেছি উইকেট কোনে ল'ব, অলৰাউণ্ড পাৰফৰ্মেঞ্চ কোনে কৰিব, গোটেই যদি টুৰ্ণামেণ্টৰ ভিতৰত টপ হ'ব পাৰে, তাৰ ওপৰত দৃষ্টি আহি যায়। IPL অকশ্যনলৈও সাধাৰণতে IPL অকশ্যনত আপোনালোকে দেখে যে আমাৰ অসমৰ পৰা প্লেয়াৰ কিনিবলৈ ইচ্ছা প্ৰকাশ নকৰে। ৰিয়ান পৰাগৰ পাছত, আবু নেছিমৰ পাছত বিক্ৰী যোৱাই নাই আজিলৈকে প্লেয়াৰ। গতিকে এই যেতিয়া T20 লীগটো হ'ব, ইয়াত যেতিয়া প্লেয়াৰবিলাকে ভাল প্ৰদৰ্শন কৰিব, টপত থাকিব, সেইবিলাক প্লেয়াৰৰ ওপৰত কিন্তু দৃষ্টি পৰিব। আৰু মই আশা কৰিছোঁ যে এইটো APL প্ৰথম ছিজনৰ পাছৰ পৰা IPL অকশ্যনতো আমাৰ অসমৰ পৰা প্লেয়াৰ বিক্ৰী যাব। গতিকে ইমানেই আছিলে আপডেট। আৰু যদি কিবা আপডেট আহে আমি পাছত আলোচনা কৰিম। ইণ্ডিয়ান টিমৰ খেলৰ বিষয়ে পাছত আমি আলোচনা কৰি আছোঁ। এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি অলপ লাইক কৰি দিব, অলপ শ্বেয়াৰ কৰি দিব আপোনালোকৰ লগৰবিলাকলৈ, আৰু যিসকলে এই বিষয়ে জানিব বিচাৰিছিল তেওঁলোকে পুৰা শ্বেয়াৰ কৰি দিব। আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব, আৰু লগতে হাইপ দিব। হাইপ দিলে আমাৰ চেনেল আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায়ক হয়। হাইপ যিমান পাৰে সিমান দি দিব, যিমানখিনি মানুহে চালে। আৰু তেওঁলোকে নতুন এটা ভিডিঅ' লৈ প্ৰতিশ্ৰুতে মই বিদায় মাগিছোঁ। ধন্যবাদ।